Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 8 ৰ এক্সাৰসাইজ 8.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ 7 আৰু 8 পাৰ্ট 2 কৰাম আৰু ইয়াৰ আগৰ ভিডিওবোৰত এই কোৱেশ্চনৰ আগৰ পাৰ্ট কেইটাও কৰাই দি দিছো আৰু ইয়াৰ আগৰ এক্সাৰসাইজবোৰো কৰাই দি দিছো যিকেইটাৰ লিংক তোমালোকে ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাবা চাই লবা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে তলৰ অবেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অবেদ কেইটা সংজ্ঞাবদ্ধ হয় সোয়া কোৱেশ্চনে আমাক কৈছে প্ৰথমতে 7 পাৰ্টটো সোয়া কৈছে যে আমি প্ৰমাণ কৰিব লাগে দুয়ো সাইড সমান তেনেহলে মই লেফট সাইডটোক লৈছো ৰাইট সাইডৰ নিচিনা বনাই দেখুৱাই দিম তেনেহলে দুয়ো সাইড সমান বুলি প্ৰমাণ হৈ যাব তেনেহলে সোয়া প্ৰথমতে লেফট সাইডটো লৈছো লেফট সাইডত দিয়া আছে sin θ - 2 sin cube θ divided by 2 cos cube θ minus cos θ ইয়াতে লৈ লৈছো এটো আৰু আমি দেখুৱাম এটো tan θ মানে এটো tan θ প্ৰমাণ কৰি দেখুৱাই দিম হৈ যাব সো প্ৰথমতে দিয়া আছে ইয়াতে sin θ - 2 sin cube θ তেনেহলে মই দেখিছো দুইটা sin θ কমন আছে আৰু তলতো তেনেকুৱা cos cube θ cos θ তলতো cos কমন আছে তেনেহলে মই কমন লৈ লও সো ওপৰত sin কমন লইলে sin θ সো ওপৰত sin θ কমন লৈছো তেনেহলে ইয়াতে sin θ এটাই আছে উলাই গলে কি থাকিব 1 তাৰ পিছত মাইনাস আছে মাইনাস আৰু সো ইয়াতে বাকি থাকিব 2 আৰু sin cube θ আছে মানে তিনিবাৰ আছে তেনেহলে এটা উলাই গলে sin square θ বাকি থাকিব তলতো তেনেকুৱা ছাত্ৰ-ছাত্ৰী সকল সোৱা এই দুইটাত cos কমন আছে cos θ কমন আছে বাকি থাকিল কি সোৱা ইয়াতে 2 বাকি থাকিল আৰু cos কিউব আছে মানে তিনিটা cos আছে এটা উলাই গৈছে তেনেহলে দুটা থাকিল মানে cos square θ বাকি থাকিল তাৰ পিছত মাইনাস আছে মাইনাস ইয়াতে এটাই cos θ আছে উলাই গলে মানে -1 বাকি থাকিল माइनस और माइनस तो থাকিল আৰু cos θ ওলাই গৈছে 1 বাকি থাকিল এতিয়া সোয়া মই ইয়াতে দেখিছো সোয়া sin θ / cos θ ইকুৱেল আমি tan θ হয় জানো সোয়া ইয়াতে লিখি দিও সূত্ৰটো মই sin θ / cos θ ইকুৱেল tan θ হয় এটো আমি জানো তেনেহলে সোয়া sin θ / cos θ ঠাইত মই tan θ লিখি দিলো তাৰ পিছত সোয়া এইখিনি পূৰণ হৈ আছে এনেকুৱা দি দিও 1 - 2 sin square theta divided by 2 cos square theta minus 1 এতিয়া সোয়া মই ইয়াতে এই cos square ৰ ঠাইত মই লিখিব পাৰিম সোয়া আমি এটা সূত্ৰ জানো যে sin square theta plus cos square theta equal 1 এটো আমি জানো তেনেহলে ইয়াতে আছে cos square theta তেনেহলে মই cos square ৰাখো cos square theta equal 1 হেইছিটত আছে plus sin square theta হেইছিটত গলে minus sin square theta হৈ যাব চাই লোৱা তোমালোকে যে আমি cos square ৰ ঠাইত 1 - sin square theta লিখিব পাৰিম এইটো হৈছে মেইন সূত্ৰ ইয়াৰ পৰা এইটো ওলাইছে তেনেহলে ইয়াতে tan θ ক মই tan θ ৰাখি আছো ইনটু ওপৰত যেনেকুৱা আছে 1 - 2 sin square theta তেনেকুৱা ৰাখিছো তলত সোৱা 2 ঠাইত 2 ৰাখিছো cos square theta ঠাইত মই এই cos square ভ্যালুখিনি আনি বহুৱাই দিম সো কি আছে ব্ৰেকেটত বহুৱাও 1 - sin square theta তাৰ পিছত আছে -1 টো দি দিলো ব্ৰেকেট ক্লোজ এতিয়া সোয়া ইয়াতে tan θ আছে tan θ ৰাখো ইনটু ওপৰত সোয়া আছে 1 - 2 sin square theta যেনেকুৱা আছে তেনেকুৱা ৰাখিলো তলত সোয়া দুইটো ইয়াৰ লগত পূৰণ হৈ আছে দুইটো পূৰণ কৰি দিও 2 গুণ 2 মাইনাসৰ মাইনাস 2 sin square θ লগত পূৰণ হলে 2 sin square θ হৈ যাব আৰু তাৰ পিছত -1 এটা আছে -1 ৰাখিলো ব্ৰেকেট ক্লোজ এতিয়া সোয়া tan θ টো ৰাখো ইনটু ইয়াতে সোয়া 1 - 2 sin square θ আছে যেনেকুৱা আছে তেনেকুৱা ৰাখি দিও 2 sin square θ এতিয়া তলত মন কৰা ছাত্ৰ-ছাত্ৰীসকল প্লাসৰ 2 মাইনাসৰ 1 ক্যালকুলেট কৰিলে প্লাসৰ সংখ্যা বেছি প্লাসৰ থাকিব 2 ৰ পৰা 1 গলে 1 থাকি যাব আৰু তাৰ পিছত মাইনাস আছে 2 sin square θ এতিয়া সমুৰ টাৰ্গেট এটোই আছিল যে sin সমান কৰি পেলাই কটাকটি কৰাৰ তেনেহলে মই এই cosক sinলৈ ৰূপান্তৰ কৰি পেলাই এনেকুৱা বনাইছো এতিয়া ওপৰ আৰু তল সমান হৈ গৈছে 1 - 2 sin square θ ওপৰত তলত 1 - 2 sin square θ কটাকটি যাবগৈ এটা কটাকটি যোৱাৰ পিছত কি থাকিল tan θ থাকিল পূৰণ এটো পূৰণ চিন হয় সো ইয়াতে কটাকটি গৈ 1 বাকি আছে 1 লিখিলো যে tan θ * 1 tan θ হ'ব যেটো আমাৰ
প্ৰমাণ কৰিব লাগে তোমালোকে চাই লও ওপৰত যে আমি ৰাইট সাইডত tan থিটা আছিল কৈছিলো লেফট সাইডক লৈ পেলাই ৰাইট সাইডৰ নিচিনা কৰি দেখুৱাম তেনেহলে লেফট সাইডত লৈছো ৰাইট সাইডৰ নিচিনা tan থিটা বনাই দেখুৱাইছো তেনেহলে আমাৰ ইয়াতে লেফট সাইড LHS ইকুৱেল হৈছে RHS ৰ এইটোৱে প্ৰমাণ কৰিবলৈ দিছিল প্ৰমাণ কৰি লৈছো এতিয়া হা 8 নম্বৰ পাৰ্টটো কৰো এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল question number 5 or 8 part 2 so ইয়াতে দিয়া আছে sin a plus cosec a whole square plus cos a plus sec a whole square equal 7 plus tan square a plus cot square a so ইয়াতে আমাক question এ সকলো কেইটা পাৰ্টৰ ক্ষেত্ৰতে এইটোৱে কৈছে যে দুই সাইড সমান দেখুৱাব লাগে তেনেহলে মই এইটো পাৰ্টটো লেফট সাইডক লম লৈ পেলাই ৰাইট সাইডৰ নিচিনা কৰি দেখুৱাম তেনেহলে দুই সাইড সমান বুলি প্ৰমাণ হৈ যাব তেনেহলে LHS মানে লেফট হ্যান্ড সাইড দি পেলাই এইটো লিখো প্ৰথমতে সো লেফট হ্যান্ড সাইড লিখি পেলাই এই লেফট সাইডৰ খিনি লিখি দিছো এতিয়া হা এই লেফট সাইডটোক ৰাইট সাইডৰ নিচিনা বনাও এটো বনাবলৈ সো প্ৰথমতে আমি এটুক দেখি আছো দুইটা a + b হোল স্কয়াৰৰ সূত্ৰত গৈ আছে তেনেহলে সো দুইটা পাৰ্টক মই a + b হোল স্কয়াৰৰ সূত্ৰত ভাঙি দিম ইয়াতে সো সূত্ৰটো লিখি ৰাখিছো তোমালোকৰ মুখস্থ নাথাকিলে মুখস্থ কৰি লবা যে a + b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ + 2ab + b স্কয়াৰ তেনেহলে প্ৰথমটোত মই sin এক a বুলি ধৰিম আৰু cosec এক b বুলি ধৰিম তেনেহলে a + b হোল স্কয়াৰ আছে তেনেহলে হ'ব a স্কয়াৰ মানে sin স্কয়াৰ a স্কয়াৰ + 2ab 2 ফৰ্মুলাৰ a মানে হৈছে ইয়াতে sin a আৰু b মানে হৈছে cosec a 2ab + b স্কয়াৰ মানে cosec স্কয়াৰ a এটো a + b হোল স্কয়াৰত ভাঙি দিছো তাৰ পিছত প্লাস আছে প্লাস লিখি দিও এইখিনিও a + b হোল স্কয়াৰত ভাঙো সো ইয়াতে a মানে হৈছে cos a আৰু b মানে হৈছে sec a প্ৰথমতে a স্কয়াৰ সো a স্কয়াৰ মানে cos স্কয়াৰ a a স্কয়াৰ + 2ab 2 ফৰ্মুলাৰ a মানে হৈছে cos a b মানে হৈছে sec a 2ab + b স্কয়াৰ মানে sec স্কয়াৰ a এতিয়া সোয়া এখিনি আৰু এটা সূত্ৰ হিচাপে মই লিখো সো আমি এটা সূত্ৰ জানো যে sin স্কয়াৰ a + cos স্কয়াৰ a = 1 হয় তেনেহলে ইয়াতে সোয়া sin স্কয়াৰ a আৰু ইয়াতে cos স্কয়াৰ a আছে এই দুইটাক মই 1 বুলি লিখি দিও এই দুইটা নিলিখি প্লাই ডাইৰেক্ট 1 লিখি দি আছো তাৰ পিছত সোয়া প্লাসৰ প্লাস দিছো এইখিনি লিখো দুইৰ দুইটো লিখিছো আৰু sin আৰু cosec আছে তেনেহলে যিকোনো এটাক চেঞ্জ কৰি দুইটা সেম বনাই দিও sinক বনাও সোয়া sin এক আমি 1/cosec লিখিব পাৰিম আৰু cosecকো cosec বুলি লিখো এতিয়া এনেকুৱা লিখাত সোয়া cosec a এইটো তলত এইটো ওপৰত কটাকটি যাবগৈ তাৰ পিছত আছে প্লাস cosec স্কয়াৰ a এইটো যেনেকুৱা আছে তেনেকুৱা ৰাখো cosec স্কয়াৰ a তাৰ পিছত সোয়া এইটো আৰু এইটো মিলাই পেলাই 1 লিখি দিছো গতিকে এইটো আকৌ নিলিখো তাৰ পিছত প্লাসৰ প্লাস দিও 2 cos a sec a এইখিনি লিখো 2 ঠাইত 2 লিখো সো ইয়াতে দেখিছো cos a আৰু sec a cosec মই secত পৰিৱৰ্তন কৰি দিও তেতিয়া sec a হৈ যাব তাহলে cosec মই যদি secত পৰিৱৰ্তন কৰো 1/sec a হৈ যাব সো এইবোৰ সূত্ৰমতে গৈ আছো সূত্ৰবোৰৰ কাৰণে মই বেলেগ ভিডিও এটা বনাইছো তোমালোকে ভিডিওটো চাবা লিংক ডেসক্ৰিপচনত পাই যাবা সো cosec আমি 1/sec a লিখিব পাৰো তাৰ পিছত আছে sec a এই sec a লিখিছো এতিয়া এটা sec a তলত এটা sec a ওপৰত কাটি দিলো তাৰ পিছত আছে প্লাস sec স্কয়াৰ এ যেনেকুৱা আছে তেনেকুৱা ৰাখি দিছো এতিয়া সব কটাকটি কৰাৰ পিছত বাকি কি থাকিল এইখিনি আমি লিখো সো 1 থাকিল প্লাস ইয়াতে কি থাকিল 2 * 2 আৰু একো থাকা নাই এইখিনি তো কাটি গল 2 * 2 থাকিল তাৰ পিছত প্লাস cosec স্কয়াৰ a থাকিল লিখি দিছো তাৰ পিছত প্লাস ইয়াতো সো 2 * 2 থাকিল আৰু একো থাকা নাই তাৰ পিছত আছে প্লাস sec স্কয়াৰ a প্লাস sec স্কয়াৰ a থাকিল এতিয়া সো ইয়াতে ক্যালকুলেট কৰো সো 1 + 2 3 আৰু 2 প্লাস কৰিলে টোটাল 5 হৈছে আৰু তাৰ পিছত সো cosec স্কয়াৰ a আমাৰ লাগে tan স্কয়াৰ a আৰু cot স্কয়াৰ a
তেনেহ'লে কচেকক চোৱা মই কেনেকুৱা লিখিব পাৰিম ইয়াতে সূত্ৰকেইটা চোৱা এই সূত্ৰকেইটা মই ডিছকাছ কৰিছিলোঁ কচেক স্কুৱেৰ এক মই 1 প্লাছ কট স্কুৱেৰ এ লিখিব পাৰিম মানে ইয়াতে আছে কচেক স্কুৱেৰ থিটা ইকুৱেল 1 প্লাছ কট স্কুৱেৰ থিটা থিটাৰ ঠাইত তাতে আমাৰ এ আছে গতিকে থিটাৰ ঠাইত এ লিখিম চ' তেনেহ'লে ইয়াতে মই লিখি দিওঁ কচেক স্কুৱেৰ এৰ ঠাইত 1 প্লাছ কট স্কুৱেৰ এ চ' এইটো কেনেকুৱা লিখিব পাৰিছোঁ ইতিমধ্যে মই সূত্ৰ দেখুৱাইছোঁ যে কচেক স্কুৱেৰ থিটা ইকুৱেল 1 প্লাছ কট স্কুৱেৰ থিটা থিটাৰ ঠাইতে আছে গতিকে কচেক স্কুৱেৰ এ ইকুৱেল 1 প্লাছ কট স্কুৱেৰ এ আমি লিখিব পাৰিম তাৰপিছত প্লাছ এই টুটো এই ইহঁতৰ লগত মিলাই পেলাই 5 বনাই লিখি লৈছোঁ নহয় 1 প্লাছ 2 প্লাছ 2 মিলি পেলাই 5 হৈ গৈছে গতিকে আকৌ নিলিখোঁ এতিয়া চেক স্কুৱেৰ এ চেক স্কুৱেৰৰ সূত্ৰটো মই দেখুৱাই আছোঁ চোৱা ইয়াতে চোৱা ছাত্ৰ ছাত্ৰীসকল এই সূত্ৰটো যে চেক স্কুৱেৰ থিটাক আমি 1 প্লাছ টেন স্কুৱেৰ থিটা লিখিব পাৰিম তেনেহ'লে চোৱা চেক স্কুৱেৰ এৰ ঠাইত থিটাৰ ঠাইতে আছে গতিকে চেক স্কুৱেৰ এৰ ঠাইত মই 1 প্লাছ টেন স্কুৱেৰ থিটাৰ ঠাইত এ লিখি দিম হৈ যাব চ' সূত্ৰটো এনেকুৱা আছিল যে চেক স্কুৱেৰ থিটা ইকুৱেল 1 প্লাছ টেন স্কুৱেৰ থিটা ইয়াতে থিটাৰ ঠাইতে আছে গতিকে আনচাৰতো 1 প্লাছ টেন স্কুৱেৰ থিটাৰ ঠাইত এ বহুৱাই দিছোঁ এতিয়া আকৌ কাউণ্ট কৰোঁ চোৱা 5 প্লাছ 1 6 প্লাছ 1 টোটেল 7 হৈ গৈছে আৰু বাকী থাকিল কি কট স্কুৱেৰ এ প্লাছৰ টেন স্কুৱেৰ এ এতিয়া চোৱা এইটো আমি প্ৰমাণ কৰিব লাগে 7 প্লাছ টেন স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ তেনেহ'লে ইয়াতে হৈছে নহয় 7 প্লাছ টেন স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ কুৱেশ্যনৰ ৰেকৰ্ডিং আমি সজাই পেলাই লিখি দিওঁ প্ৰথমতে 7 আছে 7 তাৰপিছত 10 আছে প্লাছৰ টেন স্কুৱেৰ এটো লিখি দিওঁ টেন স্কুৱেৰ এ তাৰপিছত প্লাছৰ কট স্কুৱেৰ এ এতিয়া চোৱা ইয়াতে আমাৰ ৰাইট ছাইডৰ নিচিনা হৈ গৈছে লৈছিলোঁ লেফ্ট ছাইড তেনেহ'লে ইয়াতে লিখি দিওঁ এতেকে LHS মানে লেফ্ট হেণ্ড ছাইড ইকুৱেল হৈছে ৰাইট হেণ্ড ছাইডৰ এইটো আমাক প্ৰমাণ কৰিবলৈ দিছিল প্ৰমাণ কৰি দিছোঁ প্ৰুভড এতিয়া চোৱা ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো ধৰণৰ অসুবিধা হ'লে মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ